কি কৈছা? মজাকে এতিয়া এখিনি ভাজি আছোঁ। এতিয়া আমাৰ ভজা মাংস ৰেডি। কেনে হৈছে? ভজা মাংসটো কেনেকুৱা হৈছে? হেল্ল' ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ মই নদী ভিডিঅ'লৈ। আজি ভাবিছোঁ ভিডিঅ'টো অকণমান দীঘল কৰোঁ। আজি ৰাতি কি বনাওঁ তো আপোনালোক দেখুৱাম। বিশেষ একো নবনাওঁ, মানে চিকেনেই বনাম। তো চিকেন বনোৱাৰ ভিডিঅ' শ্বৰ্টত মই দিয়ে থাকোঁ। আজি ভাবিছোঁ লঙত অকণমান দেখুৱাওঁ। আজি ৰাতি মই কি বনাওঁ, কি কৰোঁ গোটেইখিনি দেখুৱাওঁ। তো আজি আমাৰ ঘৰত কোনে খাব তো গোটেইখিনি দেখুৱাম। আপোনালোকে কেৱল ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু মৰম দিব বুলি আশা কৰিলোঁ। এতিয়া বোলক ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। এতিয়া মই আলু, বিলাহী, পিঁয়াজ, নহৰু, আদা এইখিনি গোটেইখিনি লৈ ল'লোঁ। এতিয়া মই সকলোখিনি যোগাৰ কৰি ল'লোঁ। আলু, পিঁয়াজ গোটেইখিনি কাটি ল'লোঁ। আৰু এতিয়া মই এয়া হৈছে মাংস। তো গোটেইখিনি হৈ গ'ল। এতিয়া মই বনাব লাগে আৰু এতিয়া বনাব ষ্টাৰ্ট দিওঁ। तुमसे ना हो पाएगा। আজি মই অলপমান বেলেগ ষ্টাইলত বনাম। প্ৰথমতে এনেকৈ মানে বনাই পোৱা নাই। প্ৰথমতে আলুখিনি প্ৰথমতে ফ্ৰাই কৰি ল'ম। নাললাই কৰা এইডাল। গাইছ, আমাৰ কৰা এইটো নাল নাই। আপোনালোকে নাহিব কৰা এইটো দেখি কি কৰিম। এতিয়া মই প্ৰথমতে হালধি আৰু নিমখখিনি দি ল'লোঁ। আৰু এতিয়া ভালদৰে অকণমান ভাজি ল'ম। ঠিক আছে, ভাল লাগিব। মই আলুখিনি গোটেইখিনি কাঢ়ি ল'লোঁ আৰু এতিয়া এইখিনি থৈ মই দিম এতিয়া পিঁয়াজ আৰু জলকীয়াখিনি। এতিয়া মই কাটি থোৱা বিলাহীখিনি দি দিলোঁ ইয়াতে। আৰু এতিয়া মই ভাজা আলুখিনি কাঢ়ি লৈ আৰু এতিয়া মই দি দিলোঁ ইয়াতে বিলাহী, পিঁয়াজ, জলকীয়া গোটেইখিনি দি ল'লোঁ। আৰু এতিয়া এইখিনি ভালদৰে মই সিজিব দিম। যিটো কোমলীয়া মানে হ'ব আৰু তেনেকৈ থৈ দিম। আৰু এতিয়া মই এইখিনি আদা নহৰুখিনি বটি লওঁ আৰু তাৰপিছতে নেক্সট প্ৰচেছখিনি আৰম্ভ কৰিম। এতিয়া মই মছলা বটি ল'লোঁ আৰু এইফালে ইয়াক মানে লাৰিব থৈ দিছিলোঁ। আৰু এইখিনি আধা আধি ভাজা হ'লে তো ইয়াক লাৰিবৰ কাৰণে থৈ দিছিলোঁ। কি কৈছা? মজাকে এতিয়া এখিনি ভাজি আছোঁ। এটাই দুখৰ কথা গাইছ, আমাৰ এডলা নাল আছে কিন্তু এডলা নাল নাই। কিন্তু সৰু কৰাহিৰ কাৰণে মানে এইটো বনাবৰ কাৰণে ভাল আৰু যিহেতু মই অকণমানে জোল কৰিম সেইটো কাৰণে এইটো কৰাহিতে বনালোঁ। মোবাইলটো কেমেৰাটো হেৰি লাগে, জুম কৰি দেখাব লাগে। এইখিনি হৈছে আদা নহৰু আৰু আদা নহৰুখিনি বটি ল'লোঁ আৰু লৈ কিনি এতিয়া এইখিনিতে দি ল'ম। আজি মানে তেলতে গোটেইখিনি ভাজি ল'ম গোটেইখিনি। ঘেউ ঘি তো এতিয়া ঘিখিনি দি দিলোঁ আৰু এইখিনি ভালদৰে ভাজি ল'ম। আৰু ঘি দিলে মানে কি হয়, গোন্ধটো বহুত বেছি ধুনীয়া হয়। সেইটো কাৰণে ঘিটো মই দিলোঁ। সেইদিনা কটা মাংসতে ঘিটো দিছিলোঁ, বহুত বেছি টেষ্টি হৈছিল। আজিও দিলোঁ আৰু ঘণ্টামান মই পানীতে তিয়াই থৈ দিছিলোঁ। আৰু যিহেতু ব্ৰইলাৰ মাংস এইটো তেলখিনি চাফচোন উঠি গৈছে। আৰু এতিয়া মাংসখিনি বহাই দিম। গাইছ, এইটো মাংসৰ চাউণ্ডটোৱে দিয়ে আৰু কেনেকুৱা হ'ব আঞ্জাখন। চাউণ্ডটো আপোনাৰ যিমান ভালকৈ উঠিব সিমানে গম পাব আঞ্জাটো ভাল হ'ব। ধুনীয়াকৈ ভাজি আছোঁ। এতিয়া মই ইয়াক অকণমান লাৰিব দিলোঁ।
গোন্ধটো কেনে গোন্ধ হৈছে এটা ধুনীয়া মিঠা গন্ধ ওলাইছে আৰু ঘিউ হওক আপোনাৰ পিঁয়াজ বিলাহী ধুনীয়া এটা গন্ধ ওলাইছে আৰু এতিয়া এইখিনি ভাজি থোৱা আলুখিনি দিব পৰা হৈছে আৰু এইখিনি দি দিলোঁ এতিয়া ভালকৈ লাৰিব লাগিব এতিয়া মাংস আধা দি আমাৰ কমপ্লিট হ'বই আৰু ভজা মাংসটো মেইন জানেই আমি ভজা মাংস নোখোৱাকৈ মানে মাংস নহয় আৰু কম নেকি তো সদায়নো মই কিমান জানিম আজি আকৌ অলপমান লাগি দিলোঁ মাংস ৰন্ধাত তো অলপমান ৰান আগতে মানে কি হৈছিল মাংস ইনকে যে বনাই থাকোঁ আৰু সি পূৰা একদম সৰুৰ কথা কৈছোঁ আৰু সি পূৰা একদম ৰখি থাকে আৰু ভাজা মাংস দিবৰ কাৰণে তো এতিয়া আমাৰ মাংস আধা আধি কমপ্লিট হৈছে আৰু তো এতিয়া ভজা মাংস হ'ব ৰেডি মানে আজি ৰান্ধনি কাৰা আধাতে মানে লগাই দিলোঁ তো পূৰা একদম হেৰি কৰি আছে ইনকে শিকিব নাপে তো ভজা মাংস মেইন যিহেতু ভজা মাংস খাবৰ বাবে ৰখি আছোঁ আৰু ৰখি মানে কি আৰু ভজা মাংস হ'লে আমি ভজা মাংসটো খামেই দিয়কচোন এতিয়া আমাৰ ভাজা মাংস ৰেডি হৈ গ'ল আৰু এতিয়া আমি ইয়াতে 20 মিনিটমান কাঢ়িলোৱে আৰু ভজা মাংস মেইন তো এয়া ভজা মাংস কাঢ়ি থলোঁ এতিয়া ইয়াতে পানীখিনি দি লওঁ এতিয়া আমাৰ ভজা মাংস ৰেডি কেনে হৈছে ভজা মাংসটো কেনেকুৱা হৈছে খৈ নাছিলি দে খা কেনাই কত বজাৰ চামা কৰি যি বুলি কয় কেনেকুৱা হৈছে ডাঙৰি আহিছে আঁতৰি দিয়ক নাই কোনে যি বুলি কয় কেনেকুৱা হৈছে আৰু এয়া ভজা মাংস ৰেডি এতিয়া আমাৰ মাংসৰ আঞ্জা ৰেডি হৈ গ'ল আৰু এতিয়া খানা পিনা মানে গোটেইখিনি ৰেডি হৈ গ'ল আৰু আজি আমাৰ আলহী অহাৰ কথা আছে কিন্তু নাহিলে তো এতিয়া আমি খাম তো আমাৰ এয়া মাংসৰ আঞ্জা ৰেডি আৰু তো আজিৰ খানা ৰেডি হৈ গ'ল ৰাতি তো আজি ব্লগটো ইমানখিনিয়ে আছিল তো আপোনালোক দেখুৱালোঁ আজি কেনেকৈ কি বনালোঁ তো এয়া তো ৰেডি হৈ গ'ল তো এতিয়া মই খাওঁগৈ বেছি দেৰি নকৰি আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে এটা কমেণ্ট কৰি জনাব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ বাই